নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 6 ৰেখা আৰু কোণ বা লাইনছ এণ্ড এংগলৰ বিষয়ে ইতিমধ্যে আমি এক্সাৰচাইজ নম্বৰ 6.1 আৰু 6.2 বিষয়ে আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত আমি 6.3 বিষয়ে আলোচনা কৰিছোঁ সো চোৱা ইয়াতে কুৱেশ্যন নম্বৰ 1ত কি কৈছে কুৱেশ্যন নম্বৰ 1 চোৱাৰ আগতে আমি এটা বস্তু শিকি ল'ম ইয়াতে বা জানি ল'ম যদি এনেকুৱা এটা ত্ৰিভুজ থাকে এই ত্ৰিভুজৰ যদি এটা বাহু কেনেকৈ বঢ়াই দিয়া হয় তেন্তে উৎপন্ন হোৱা এই বঢ়িকোণটো এই অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান মানে সাপোজ এটুক 1 কলো এটুক 2 কলো এটুক 3 কলো তেতিয়াহ'লে এংগেল 1 প্লাছ এংগেল 2 ইজ ইকুৱেল টু এংগেল 3 বা যদি আমি এটুক এ বুলি কওঁ এটুক বি বুলি কওঁ এটুক সি বুলি কওঁ তেতিয়াহ'লে আমাৰ কি আহিব এটুক এ বুলি ক'লে বি বুলি ক'লে সি বুলি ক'লে যে এংগেল এ প্লাছ এংগেল বি ইজ ইকুৱেল টু এংগেল সি মানে ত্ৰিভুজৰ বঢ়িকোণটো বিপৰীত অন্তঃকোণৰ সমষ্টিৰ সমান তো এতিয়া আমাক ইয়াতে কৈ আছে এইটো 35 ডিগ্ৰী 135 ডিগ্ৰী 110 ডিগ্ৰী আমাক কি ল'ব লাগে পি আৰ কিউ মানে এইটো কোণৰ জোখ উলিয়াব লাগে তো আমি এইটো কোণৰ মাপ উলিয়াব পাৰিম এইটো কোণৰ মাপ উলিয়াব পাৰিম আমি ইয়াৰ পৰা এইটো কোণৰ মাপ উলিয়াম ইয়াৰ পৰা এইটো কোণৰ মাপ উলিয়াম তাৰ পিছত এইটো কোণ এই তিনিটা কোণ প্লাছ কৰিলে কিমান আহিব 180 ডিগ্ৰী 180 পৰা এই দুটাক মাইনাছ কৰি দিয়া এনসাৰ আহি যাব ওকে সো এতে লিখা সলিউশন আমি জানো যে ত্ৰিভুজৰ বঢ়িকোণ বিপৰীত অন্তঃকোণৰ সমষ্টিৰ সমান আমি জানো যে ত্ৰিভুজৰ বঢ়িকোণ বিপৰীত অন্তঃকোণৰ সমষ্টিৰ সমান ওকে তেতিয়াহ'লে সেই ক্ষেত্ৰত আমি ক'বলৈ গ'লে এইটো কোণ যদি 135 হয় এইটো আৰু এইটো এই দুটা মিলি 135 আছে বা এইটো যদি 110 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো আৰু এইটো প্লাছ কৰিলে 110 ডিগ্ৰী আছে ওকে সো এইখিনি বস্তু মোৰ পিছতে লাগিব এইখিনি বস্তু এতিয়া নালাগে এইখিনি বস্তু ইয়াতে আমি ৰাখি দিছোঁ ইয়াতে চোৱা আমি যেটা বস্তু চাওঁ ইয়াতে এই পি আর ৰেখাডাল কি আছে এই এস কিউৰ ওপৰত থিয় হৈ আছে ইয়াতে লিখি দিয়া যে যিহেতু পি আর আৰু পি কিউ ৰেখা দুডাল এই পি আর ৰেখাডাল কাৰ ওপৰত এস কিউ আৰু পি কিউ ৰেখাডাল টি আৰৰ ওপৰত আছে সো therefore angle SPR is equal to SPR plus এইটো কোণৰ নাম কি হ'ব QPR angle QPR is equal to কিমান আহিব 180 ডিগ্ৰী এতিয়া SPR কিমান দি আছিল আমাক 135 ডিগ্ৰী প্লাছ এংগেল QPR is equal to 180 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ পৰা এংগেল QPR ৰাখি দিয়া তেতিয়াহ'লে কিমান আহিব 180 মাইনাছ 135 ডিগ্ৰী তেতিয়াহ'লে 180 পৰা 135 পৰা মাইনাছ কৰিলে কিমান পাম ইয়াতে কিমান আহিব 5 থাকিল 7 পৰা 3 মাইনাছ কৰিলে কিমান আহিব 45 ডিগ্ৰী এইটো আমি পাই গ'লোঁ 45 ডিগ্ৰী এতিয়া আমি আকৌ চাবলৈ গ'লে এইটো 110 হ'লে এইটো কিমান আহিব আৰু এংগেল টি কিউ বা পি কিউ টি প্লাছ এংগেল পি কিউ আৰ এই দুটা প্লাছ কৰিলে আমি 180 পাম এতিয়া পি কিউ টিৰ মান কিমান আছিল 110 ডিগ্ৰী আৰু এইফালে থাকিল পি কিউ আৰ ইজ ইকুৱেল টু 180 ডিগ্ৰী সো ইয়াৰ পৰা এংগেল পি কিউ আৰ ইজ ইকুৱেল টু 110 180 পৰা যদি মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান পাম 70 ডিগ্ৰী ওকে পালোঁ এতিয়া আমি কি কৰিম
এই দুটা কোণক আমি 180 পৰা মাইনাছ কৰি দিম তেতিয়াহ'লে এটোক আমি লিখি দিছোঁ 70 এটা আমি লিখিম ইয়াতে যে এংগেল PQR প্লাস এংগেল QPR প্লাস এংগেলটোৰ নাম কি আছিল PRQ যে PRQ is equal to 180 ডিগ্ৰী তো ইয়াতে PQR কিমান আছিল 70 ডিগ্ৰী প্লাস QPR কিমান আছিল ইয়াতে 45 ডিগ্ৰী ইয়াতে কি আছে PRQ is equal to 180 ডিগ্ৰী সো এতিয়া আমি এটা কাম কৰোঁ এংগেল PRQ ৰাখি দিছোঁ ইয়াতে 180 এই দুটা প্লাস কৰিলে কিমান আহিব 115 ডিগ্ৰী তো 115 ডিগ্ৰী হ'ব গ'লে কি হ'ব মাইনাছ হ'ব মাইনাছ 115 ডিগ্ৰী তেতিয়াহ'লে আমি ইয়াৰ পৰা PRQ কিমান পাম ইয়াতে মাইনাছ কৰিলে 65 ডিগ্ৰী পাই যাম সো এটা কথা শুনিবা ইয়াতে যদি এইটো বস্তু বা এইটো PDF লাগে তোমালোকে তেতিয়াহ'লে এইটো হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব পাৰা ওকে এতিয়া নেক্সট চোৱা কোৱেশ্চন নম্বৰ 2 কি আছে কোৱেশ্চন নম্বৰ 2 কৈছে যে এংগেল x মানে 62 ডিগ্ৰী আছে XYZ হক OY কি কৰিছে আৰু OZ কি কৰিছে সমদ্বিখণ্ডিত কৰিছে কাক XYZ আৰু XZY তেন্তে আমাক YOZ মানে এইটো কোণৰ মাপ উলিয়াব লাগে YOZ মানে এইটো কোণৰ মাপ উলিয়াব লাগে আৰু YZO মানে এইটো কোণৰ মাপ উলিয়াব লাগে তো পোনপ্ৰথমে আমি চাই লওঁ এতে 54 ডিগ্ৰী কাৰ ভ্যালু গৈছে এংগেল XYZ মানে এই গোটেইখিনি মিলি আছে 54 ডিগ্ৰী তেতিয়াহ'লে আমি যদি এটা কাম কৰোঁ এতে লিখো সলিউশন প্ৰথমে আমি কি লিখিম গিভেন সো গিভেন কিনে তোমালোকে নিজে লিখাৰ কাৰণে চেষ্টা কৰিবা হা x কিমান আছে 62 ডিগ্ৰী আৰু এংগেল XYZ কিমান আছে 54 ডিগ্ৰী সো এংগেল x প্লাস এংগেল y প্লাস এংগেল z কিমান আহিব 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান আছে 180 ডিগ্ৰী এংগেল x মানে কিমান আছে 62 ডিগ্ৰী এংগেল y মানে কিমান আছে 54 ডিগ্ৰী প্লাস এংগেল z ইয়াতে থাকিল টু 180 ডিগ্ৰী তো এই দুটা প্লাস কৰি আমি কিমান পাম 611 প্লাস এংগেল z ওকে টু 180 ডিগ্ৰী সো এতিয়া আমি যদি 180 পৰা এখিনিক মাইনাস কৰি কিমান পাম 180 পৰা আমি যদি মাইনাস কৰি দিও 116 হ'ব তেতিয়াহ'লে কিমান আহিব তেতিয়াহ'লে ইয়াত আহি যাব 64 ডিগ্ৰী তেতিয়াহ'লে আমি এংগেল z কিমান পাম 64 ডিগ্ৰী এংগেল z ৰ ভ্যালু আহিল 64 ডিগ্ৰী ওকে সো এতিয়া আমি নেক্সট কি চাব লাগিব এতিয়া আমি নেক্সট চাব লাগিব যে এংগেল OY আৰু OZ কি আছিল সমদ্বিখণ্ডক আছিল যে যেহেতু এংগেল Y আৰু এংগেল Z হৰ যে সমদ্বিখণ্ডক এংগেল সমদ্বিখণ্ডক OY আৰু OZ so therefore angle ইয়াতে OYZ লিখিলো OYZ is equal to half of angle Y হয় না নাই এইখিনি আৰু এইখিনি যদি সমান কৰি দুটা ভাগত ভাগ কৰিছে এইটো যদি সমান হয় তেলে কেৱল এইটো কোণ কি হ'ব এই গোটেইখিনি কোণৰ আধা হ'ব একেদৰে এইটো কোণ কি হ'ব এই গোটেইখিনি কোণৰ আধা হ'ব এতিয়া এংগেল Y মানে কিমান পাইছিলো আমি এংগেল Y মানে আছিল 54 ডিগ্ৰী তো 2 যাব এতে কেইবাৰ 2 যাব এতে কেইবাৰ 27 টাইম ওকে সো 2 যাব এতে 27 টাইম মানে 27 ডিগ্ৰী আহি গ'ল একেদৰে এংগেল OZY এইটো চোৱা কি হ'ব এইটো এংগেল Z ৰ আধা হ'ব তে এংগেল Z মানে কিমান আছিল 64 ডিগ্ৰী তেতিয়াহ'লে 2 যাব ইয়াতে কিমান 32 বাৰ হৈ গ'ল সমাধান এতিয়া আমি চাম নেক্সট কোৱেশ্চনত আমাক দিয়া আছে কি যে YOZ উলিয়াব লাগে তো এতিয়া চোৱা আমি যদি এটা কাম কৰোঁ এইটো কোণ এই তিনিটা যদি আমি প্লাস কৰোঁ কিমান পাম 180 ডিগ্ৰী পাম যেনেকৈ লিখোঁ যে এংগেল OYZ প্লাস এংগেল OZY
প্লাছ এংগেল ৱাই অ' জেড এই তিনিটা প্লাছ কৰিলে কিমান 180 ডিগ্ৰী এতিয়া অ' ৱাই জেড কিমান আছে 32 ডিগ্ৰী অ' জেড ৱাই কিমান পাম এইটো আমাক উলিয়াব লাগিব অ' জেড ৱাই ইয়াতে ৱাই অ' জেড বুলি কৈছে ৱাই অ' জেড এংগেল ৱাই অ' জেড ৰাখি দিয়া ৱাই অ' জেডটো লিখিছোঁ আমি ইয়াতে এতিয়া কি লিখিলোঁ অ' ৱাই জেড অ' জেড ৱাই এংগেল অ' জেড ৱাইৰ ভেলু কিমান পাইছোঁ আমি 32 এটা আছিল 27 ডিগ্ৰী অ' ৱাই জেড আছিল 27 ডিগ্ৰী আৰু এইটো আছিল 32 ডিগ্ৰী আৰু এইটোক ৱাই অ' জেড ৰাখি দিছোঁ 180 ডিগ্ৰী বুলি তে এই দুটাক আমি প্লাছ কৰিলে কিমান পাম ইয়াতে 9 এতিয়া কিমান আহিব 559 প্লাছ এংগেল ৱাই অ' জেড ইজ ইকুৱেল টু 180 ডিগ্ৰী তেতিয়াহ'লে এইটো মাইনাছ কৰি দিয়া এংগেল ৱাই অ' জেড ইজ ইকুৱেল টু কি আহিব 180 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী তেতিয়াহ'লে 180 পৰা 59 মাইনাছ কৰিলে আমি কিমান পাম 121 ডিগ্ৰী তো হৈ গ'ল আমাৰ এইটো তে নেক্সট চোৱা কুৱেশ্যন নম্বৰ যিটো আছে 3 আছে 3 দিয়াতে কি দিয়া আছে এ বি সমান্তৰাল ডি ই এইটো দি আছে 135 ডিগ্ৰী এইটো দি আছে 53 ডিগ্ৰী তেন্তে আমাক এংগেল ডি চি ই উলিয়াব লাগে ডি চি ই উলিয়াব লাগে কি উলিয়াব লাগে ডি চি ই এইটো কোণৰ মাপ উলিয়াব লাগে তো চোৱা একেবাৰে ইজি হয় এইটো 35 হ'লে এইটো কিমান আহিব 35 ডিগ্ৰী তাহলে এইটো এই তিনটা প্লাস করলে কিমান আহিব 180 সো 180 পৰা মাইনাস কৰি দিলে এই দুটা হৈ যাব তো লিখা সলিউশন এটা আমি লিখিম গিভেন এ বি সমান্তৰাল ডি ই আৰু এংগেল বি এ সি ইকুয়াল কিমান আছে 35 এংগেল সি ডি কিমান আছে 53 তো ইয়াতে লিখা এংগেল সি ই D is equal to angle BAC এটা কি আহিব একান্তৰ অন্তকোণ তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম ইয়াৰ পৰা কি আহিব যে এংগেল CED is equal to BAC কিমান আছিল 35 ডিগ্ৰী তেতিয়াহ'লে এইটো 35 ডিগ্ৰী হৈ গ'ল এতিয়া লিখি দিয়া এংগেল বি চি ই ডি এইটো কোণ যাৰ নাম কি হ'ব চি ডি ই এংগেল চি ডি ই প্লাছ এইটো কোণৰ নাম কি হ'ব এংগেল ডি চি ই ইজিকেলটো কিমান আহিব 180 ডিগ্ৰী চ' এইটো কিমান পাইছোঁ আমি 35 ডিগ্ৰী পিছতো কিমান পাইছোঁ আমি 53 ডিগ্ৰী ইয়াতে এংগেল ডি চি ৰাখি দিয়ে ইজিকেল টু 180 ডিগ্ৰী এইটোক প্লাছ কৰিলে আমি কিমান পাম 88 ডিগ্ৰী তো এংগেল ডি চি ই ইজিকেল টু কি আহিব 180 মাইনাছ 88 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ পৰা এংগেল ডি চি ইজিকেল টু 88 ডিগ্ৰী মাইনাছ কৰিলে আমি কিমান পাম 88 ডিগ্ৰী মাইনাছ কৰিলে আমি কিমান পাম ইয়াতে 92 ডিগ্ৰী পাই যাম আমি ওকে তেতিয়াহ'লে এইটো হৈ গ'ল সমাধান কুৱেশ্যন নম্বৰ 3 ওকে এতিয়া চাম কুৱেশ্যন নম্বৰ 4 দিয়া আছে যে পি কিউ আৰু আৰ এছ ৰেখাই টি বিদ্যুৎ কটাকটি কৰিছে যাতে পি আৰ টি ইজিকেল টু কিমান আছে 40 ডিগ্ৰী আৰ পি টি কিমান আছে আৰ পি টি 95 ডিগ্ৰী টি এছ কিউ কিমান আছে 75 ডিগ্ৰী আমাক এছ কিউ টি উলিয়াব লাগে এছ কিউ টি মানে এইটো কোণৰ জোখ উলিয়াব লাগে তো চোৱা ইয়াতে এইটো কোণ আৰু এইটো কোণ আমি একান্তৰ অন্তকোণ হিচাপে পাওঁ কিন্তু ৰেখা দুডাল সমান নহ'লে একান্তৰ অন্তকোণ দুটা সমান নহয় গতিকে আমি সেই হিচাপত লিখিব নোৱাৰি ইয়াতে আমি এইটো কেনেকৈ সলভ কৰিব লাগিব চোৱা এইটো এটা ত্ৰিভুজ হয় এই গোটেইখিনি মিলি এটা কি ত্ৰিভুজ হয় না এতিয়া এইটো ত্ৰিভুজত আমি চাবলৈ গ'লে যে এইটো ত্ৰিভুজৰ ইয়াতে কি আছে ইয়াতে এইটো ত্ৰিভুজৰ দুটা কোণৰ জোখ দিয়া আছে এটা কোণ 40 ডিগ্ৰী এটা কোণ 95 ডিগ্ৰী তেতিয়াহ'লে তৃতীয় কোণটো আমি উলিয়াব পাৰিম মানে 180 পৰা মাইনাছ কৰিলে এইটো কোণৰ জোখ আহি যাব এইটো কোণ যিমান হ'ব এইটো কোণ সমান হ'ব কিন্তু বিপৰীত শীৰ্ষ কোণ সমান তেতিয়াহ'লে দুটা কোণ পাই গ'লোঁ দুটা কোণ পালে তৃতীয় কোণটো আমি উলিয়াবই পাৰোঁ
মানে 180 পৰা এই দুটাক মাইনাছ কৰি দিলে আমি এনসাৰ পাই যাম সো আমি ইয়াতে লিখিম সলিউশন এটা প্রথমে লিখিম আমি গিভেন এটা কি আছে এঙ্গেল PRT কিমান আছে 40 ডিগ্ৰী এঙ্গেল RPT কিমান আছে 95 ডিগ্ৰী এঙ্গেল TSQ কিমান আছে 75 ডিগ্ৰী সো এতিয়া এনেকে লিখা ত্ৰিভুজ PRT ৰ পৰা পাও কি পাম এঙ্গেল PRT প্লাস এঙ্গেল RPT প্লাস এইটো তৃতীয় নাম্বার কোনটো PTR এঙ্গেল PTR এই তিনিটাক প্লাস করলে আমি কিমান পাম 180 এতিয়া এই দুটাক এটা দি আছে 40 ডিগ্ৰী এটা দি আছে 95 ডিগ্ৰী আৰু ইয়াতে PTR ৰাখি দিয়া ইকুয়াল টু 180 ডিগ্ৰী এতিয়া সোয়া এই দুটাক প্লাস করলে আমি কিমান পাম এই দুটাক আমি প্লাস করলে কিমান পাম 135 সো 135 ওভার গলে কি হ'ব মাইনাস হৈ যাব 135 তেতিয়ালে আমি ইয়াৰ পৰা এঙ্গেল PTR কিমান পাই যাম 180 minus 135 তেতিয়ালে 180 minus 135 কিমান আহিব 45 ডিগ্ৰী তেতিয়ালে এইটো কোণৰ যোগ হৈ গল 45 ডিগ্ৰী সো আমি লিখিম therefore এঙ্গেল STQ প্লাস প্লাস নহয় ইকুয়াল টু এঙ্গেল PTR এটা আমি কি লিখিম বিপ্রতীপ শীর্ষক কোণ ওকে তেতিয়ালে ইয়াৰ পৰা লিখি দিয়া STQ ইকুয়াল কি আছে PTR STQ কি আছে PTR মানে কিমান আছে 45 ডিগ্ৰী তেতিয়ালে আমি পাই গলো এটো 45 ডিগ্ৰী এতিয়া আমি যদি এনেকে লিখো যে আকৌ ত্রিভুজ এটো কি আছে SQT বা TQS এর পৰা পাও ইয়াতে কি আছে এটা আছে TSQ প্লাস এটা SQT প্লাস এইটুকুনৰ নাম কি আছিল STQ এই গোটেইকেইটা প্লাস কৰি কিমান পাম আমি 180 ডিগ্ৰী এতিয়া TSQ ৰ ভ্যালু কিমান দি আছিল 75 ডিগ্ৰী আমাক SQT উলিয়াব লাগে আৰু ইয়াতে STQ কিমান পাইছিলো 45 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী এতিয়া ইয়াতে ৰাখি দিয়া এঙ্গেল SQT আৰু ইয়াতে লিখা 180 তে 75 আৰু 45 প্লাস কৰিলে আমি কিমান পাম তে 5 আৰু 5 10 শূন্য আহিব 4 আৰু ইয়াতে কিমান আছে 7 4 11 আৰু 1 কিমান আহিব 12 তেতিয়ালে 120 আহিল 120 আহিল তেতিয়ালে SQT ইকুয়াল টু 180 পৰা 120 মাইনাস কৰিলে কিমান পাম আমি 60 তেতিয়ালে এইটো কোণৰ মাপ কিমান আহিব 60 ডিগ্ৰী আহি যাব এটো হৈ গল সমাধান নেক্সট সোয়া কোশ্চেন নাম্বার 5 ত কি কৈছে 5 ত কি আছে যে PQ ৰেখাডাল সমান্তৰাল আছে SR ৰ লগত আকৌ PQ পারপেন্ডিকুলার আছে কাৰ লগত SR ৰ লগত মানে PS ৰ লগত ইয়াতে PQ টো পারপেন্ডিকুলার আছে PS ৰ লগত আৰু PQ টো পারপেন্ডিকুলার আছে SR ৰ লগত SQR কিমান আছে 28 ডিগ্ৰী QRT কিমান আছে 65 ডিগ্ৰী ওকে QRT আছে কিমান QRT 65 ডিগ্ৰী তেন্তে আমাৰ x আৰু y ভ্যালু উলিয়াব লাগে তো ফার্স্ট কথা সোয়া ইয়াতে যদি আমি এটো 65 ডিগ্ৰী পাইছো তেতিয়ালে এই গুটেইখিনি মিলি কি হ'ব 65 ডিগ্ৰী আহিব কিন্তু এই দুটা কি আছে একান্তৰ কোণ আছে আৰু এইডাল কি আছে এইডাল এটা তিৰ্যক আছে তেতিয়ালে এই দুটাক প্লাস কৰিলে যিমান আহিব এটো অকলে সিমান আহিব তাৰ পিছত ইয়াৰ পৰা আমি x উলিয়ালে আৰু এটো তো 90 ডিগ্ৰী বুলি দিয়েই আছে তেতিয়ালে 180 ৰ পৰা আমি এইটো আৰু এইটো মাইনাস কৰিলে y টো পাই যাম তো লেখা ইয়াতে সলিউশন প্রথমে লিখিম গিভেন কি দি আছে PQ পারপেন্ডিকুলার PS PQ প্যারালেল SR angle SQR is equal to 28 degree SQR is equal to 28 degree angle QRT is equal to 65 degree
তো এতিয়া চোৱা ইয়াৰ পৰা আমি কি লিখিম যে এংগেল পি কিউ আৰ ইজ ইকুৱেল টু এংগেল কিউ আৰ টি মানে এইটো কোণৰ সমান এতিয়া ইয়াৰ পৰা লিখা যে এংগেল ইয়াতে কেইটা আছে দুটা আছে পি কিউ আৰ দুটা এংগেল আছে এটা নাম কি পি কিউ এছ এটা নাম কি এছ কিউ আৰ লিখি দিয়া পি কিউ এছ প্লাছ এংগেল এছ কিউ আৰ এই দুটা আৰু এইফালে কিউ আৰ টিৰ ভেলু কিমান আছিল 65 ডিগ্ৰী এতিয়া পি কিউ এছ মানে কি আছে এংগেল এক্স আৰু ইয়াতে এছ কিউ আৰৰ ভেলু কিমান আছে 28 ডিগ্ৰী এইটোক 65 ৰ পৰা মাইনাছ কৰি দিয়া তেতিয়াহ'লে এক্স ইকুৱেল আমি কি পাম 65 মাইনাছ 28 তেতিয়াহ'লে যদি আমি 65 ৰ পৰা 28 মাইনাছ কৰোঁ তেতিয়াহ'লে আমি ইয়াতে কিমান পাম 37 ডিগ্ৰী তেতিয়াহ'লে এক্স ইকুৱেলটো আহি গ'ল 37 ডিগ্ৰী অ'কে এতিয়া আমি লিখিম এনেকৈ যে এতিয়া ত্ৰিভুজ পি কিউ এছৰ পৰা পাওঁ এই ত্ৰিভুজৰ তিনিটা কোণ মানে এংগেল এছ পি কিউ প্লাছ এক্স প্লাছ ৱাই এই গোটেইকেইটা প্লাছ কৰিলে কিমান আহিব 180 হয়নে নাই এইটো কোণ আৰু এইটো কোণ এই তিনিটা প্লাছ কৰিলে 180 আহিব এতিয়া আমি যদি এটা কাম কৰোঁ এই তিনিটাক যদি আমি প্লাছ কৰোঁ 180 পাওঁ তেতিয়াহ'লে ইয়াৰ পৰা এছ পি কিউৰ ভেলু কিমান আছে 90 ডিগ্ৰী এক্স ইয়াতে এক্স মানে আমি কিমান পালোঁ 37 ডিগ্ৰী প্লাছ কি আছে ৱাই ইজ ইকুৱেল টু 180 ডিগ্ৰী তেতিয়াহ'লে ইয়াতে লিখিছোঁ ইয়াতে ৱাইটো ৰাখি দিয়া ইয়াতে 180 ৰাখা এতিয়া 90 প্লাছ 37 কিমান আহিব 127 সোঁফালে গ'লে কি হ'ব 127 মাইনাছ হৈ যাব তেতিয়াহ'লে আমি ৱাইৰ পৰা যদি 180ৰ পৰা যদি আমি 127 মাইনাছ কৰোঁ কিমান পাম 53 চ' দিয়াৰ পৰা আমি এক্স ইকুৱেলটো কিমান পালোঁ 37 আৰু ৱাই ইকুৱেলটো আমি কিমান পালোঁ 53 চ' হৈ গ'ল সমাধান এতিয়া নেক্সট এইটো এক্সাৰচাইজৰ লাষ্ট প্ৰব্লেম লগতে এইটো চেপ্টাৰৰ লাষ্ট প্ৰব্লেম এইটো আৰু লগতে এইটো ইম্পৰ্টেণ্ট এটা প্ৰব্লেম ইয়াতে কি কৈছে চোৱা যে পি কিউ আৰৰ কিউ আৰ বাহুটোক এছ বিন্দুলৈ বঢ়াই দিয়া হৈছে মানে প্ৰথমে এটা ত্ৰিভুজ আছিল এনেকুৱা যাৰ নাম আছিল পি কিউ আৰ এনেকুৱা এটা ত্ৰিভুজ আছিল যাৰ নাম আছিল পি কিউ আৰ ইয়াক আৰু কি কৰা হৈছে এছ বিন্দুলৈ এনেকৈ বঢ়াই দিয়া হৈছে এছ বিন্দুলৈ বঢ়াই দিয়াৰ পিছত ইয়াতে এইটো কিউ বিন্দুৰ পৰা কি কৰা হৈছে এটা সমদ্বিখণ্ডক এনেকৈ টনা হৈছে আৰু আৰ বিন্দুৰ পৰা এনেকৈ এটা সমদ্বিখণ্ডক টনা হৈছে এই সমদ্বিখণ্ডক দুটাই টি বিন্দুত গৈ কাটিছে তেন্তে আমাক প্ৰমাণ কৰিব লাগে যে কিউ টি আৰ ইজ ইকুৱেল টু হাফ অফ এংগেল কিউ পি আৰ মানে এইখিনিৰ আধা অ'কে চ' আমি এতিয়া লিখিম প্ৰুফ অ'কে এতিয়া চোৱা এটা বস্তু চাম আমি ইয়াতে যে এইটো চেপ্টাৰৰ প্ৰথমতে আমি এটা বস্তু শিকিছিলোঁ যে ত্ৰিভুজ এটাৰ বঢ়ী কোণ বিপৰীত অন্তকোণৰ সমষ্টিৰ সমান তাৰমানে এইটো অকলে যিমান হ'ব এইটো আৰু এইটো প্লাছ কৰিলে সমান হ'ব এইটো যদি 40 হয় এইটো যদি 60 হয় তেতিয়া এইটো অকলে 100 হৈ যাব মানে 40 প্লাছ 60 কিমান আহে 100 সেইটো হৈ যাব 100 তো এতিয়া চোৱা আমি এনেকৈ লিখিম যে ত্ৰিভুজ পি কিউ আৰৰ পৰা পাওঁ এই পি কিউ আৰ ত্ৰিভুজৰ এইটো হৈছে বঢ়ী কোণ তেতিয়াহ'লে চোৱা আমি এইটোৰ পৰা কি লিখিব পাৰিম যে এংগেল এইটো নাম কি আছে কিউ পি আৰ প্লাছ এংগেল পি কিউ আৰ ইজ ইকুৱেল টু এই বাহিৰ এংগেলটো কি আছে পি আৰ এছ অ'কে এতিয়া এটা বস্তু চোৱা ইয়াতে পি কিউ আৰত কি আছে দুটা কোণ আছে এইটো এটা কোণ হয়নে নাই তেতিয়াহ'লে ইয়াতে আমি কিউ পি আৰক আমি ছেম ৰাখিলোঁ কিন্তু এইটোক আমি দুটা লিখিব পাৰিম মানে এটা এনেকৈ পি কিউ টি প্লাছ এটা লিখিব পাৰিম আমি টি কিউ আৰ
এতিয়া চোৱা বা টি কিউ আৰ বা আৰ কিউ টি আমি লিখিব পাৰিম নাইবা আমি ইয়াতে আৰ কিউ টিও লিখিব পাৰিম আৰু এইফালে কি আছে এংগেল পি আৰ এছ এতিয়া চোৱা ইয়াতে পি আৰ এছতো কি আছে দুটা কোণ আছে পি আৰ এছত কেইটা কোণ আছে দুটা কোণ আছে ইয়াতে এটা কোণ আছে ইয়াতে এটা কোণ আছে এইটোক সেপাৰেট কৰি দিলে আমি কি পাম এটা পি আৰ টি প্লাস এটা কি পাম টি আৰ এছ এটা কি পাম টি আৰ এছ লিখিলো এতিয়া যেহেতু কি আছিল এই অ টি কিউ আৰু টি আৰ সমদ্বিখণ্ডক তেতিয়াহ'লে ইয়াতে কিউ পি আৰ ৰাখি দিছোঁ প্লাস ইয়াতে এংগেল পি কিউ আৰক পি কিউ টিক আমি চেঞ্জ কৰি টি কিউ আৰ লিখি দিলোঁ সাপোজ টি কিউ আৰ লিখি দিলোঁ আৰু ইয়াতেও এটা টি কিউ আৰ লিখিলোঁ এইবাৰ ইয়াতে চোৱা পি আৰ টি মানে এইটো কোণ আৰু এইটো কোণ সমান হ'লে এইটোক চেঞ্জ কৰি আমি এইটো লিখিব পাৰিম এইটোৰ নাম কি আছে টি আৰ এছ তেতিয়াহ'লে আমি ইয়াতে লিখি দিছোঁ যে এংগেল টি আৰ এছ আৰু ইয়াতে আগৰ পৰা এটা টি আৰ এছ আছে এইটো কিয় লিখিছোঁ কিয়নো এইটো টি আৰ কি আছে সমদ্বিখণ্ডক তাৰমানে এইখিনি আৰু এইখিনি সমান সেইকাৰণে এইটোক চেঞ্জ কৰি এইটোক নাম লিখি দিছোঁ এতিয়া চোৱা এইখিনিৰ পৰা আমি কি কৰিব পাৰিম এইখিনিৰ পৰা ইয়াতে এংগেল কিউ পি আৰ ৰাখি দিয়া আৰু ইয়াতে এটা টি কিউ আৰ আৰু এটা টি কিউ আৰ তাৰমানে কি আহিল দুটা এংগেল টি কিউ আৰ আৰু এইফালে দুটা এংগেল টি আৰ এছ লিখিলোঁ এতিয়া এইটো হ'বলৈ গ'লে কি হ'ব মাইনাছ হৈ যাব তেতিয়াহ'লে আমি এইখিনিৰ পৰা কি লিখিব পাৰিম যে এংগেল কিউ পি আৰ ইজ ইকুৱেল টু টুৱাইছ এংগেল টি আৰ এছ মাইনাছ টুৱাইছ এংগেল টি কিউ আৰ অ'কে তেতিয়াহ'লে এই দুটাৰ পৰা আমি কি কৰিব পাৰিম টু এটা কমন ল'ব পাৰিম তেতিয়াহ'লে এংগেল কিউ পি আৰ ইয়াতে থাকক ইয়াতে টু কমন ল'লে ইয়াতে কি পাম এংগেল টি আৰ এছ মাইনাছ এংগেল টি কিউ আৰ লিখিলোঁ এইখিনি থাকক এতিয়া নেক্সট আৰু এটা যে আমাক ত্ৰিভুজ আছিল এইটো ত্ৰিভুজক আমি চাব লাগিব এইবাৰ আমি এইটো ত্ৰিভুজক চাম তো চোৱা এইটো ত্ৰিভুজৰ কাৰণে বঢ়ী কোনটো আছে এইটো অ'কে তেতিয়াহ'লে আমি এইবাৰ লিখি দিওঁ যে ইন বা আকৌ ত্ৰিভুজ এইটোৰ নাম কি আছে কিউ টি আৰৰ পৰা পাওঁ এইটো কি আছে এইটো কোণ আৰু এইটো কোণ প্লাছ কৰিলে এইটো কোণৰ সমান হ'ব তাৰমানে কিউ টি আৰ এংগেল কিউ টি আৰ প্লাছ এইটোৰ নাম কি আছে টি কিউ আৰ এংগেল টি কিউ আৰ ইজ ইকুৱেল টু কি আহিব ইজ ইকুৱেল টু বাহিৰৰ কোণ কি আছে টি আৰ এছ টি আৰ এছ এংগেল টি আৰ এছ আমি এনেকুৱা পাম ঠিক আছে তো ইয়াৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে এংগেল কিউ টি আৰ ইজ ইকুৱেল টু আমি কি পাম টি আৰ এছ হ'বলৈ গ'লে কি হ'ব মাইনাছ হৈ যাব সৰি কিউ টি আৰ টি কিউ আৰ তো এইফালে লিখি দিয়া টি আৰ এছ এইটো হৈ যাব মাইনাছ ঠিকে আছে টি কিউ আৰ হৈ গ'ল এতিয়া আমি এটা কাম কৰোঁ এইটোক দি দিওঁ ছাপ'জ নাম্বাৰ 1 এতিয়া লিখি দিয়া 1 ইমপ্লাইজ এইটোক নাম্বাৰ দি দিয়া 2 1ত কি আছিল এংগেল কিউ পি আৰ ইজ ইকুৱেল টু টুৱাইছ এংগেল টি আৰ এছ মাইনাছ এংগেল টি কিউ আৰ তেতিয়াহ'লে ইয়াৰ পৰা এংগেল কিউ পি আৰ ইজ ইকুৱেল টু টুৱাইছ ইয়াতে টি আৰ এছ মাইনাছ টি কিউ আৰ এইটো নাম্বাৰ 2ত আমি কি পাইছোঁ এংগেল কিউ টি আৰ পাইছোঁ তেতিয়াহ'লে কিউ টি আৰত ইয়াতে 2 আছে 2 এইফালে আহিলে কি হ'ব ডিভাইড হৈ যাব তাৰমানে 1/2 এংগেল কিউ পি আৰ ইজ ইকুৱেল টু এংগেল কিউ টি আৰ অ'কে তো চোৱাচোন আমাৰ কুৱেশ্যনত কি আছিল কিউ টি আৰ আমাৰ কুৱেশ্যনত কি আছিল আমাৰ কুৱেশ্যনত এইটো দি আছিল যে কিউ টি আৰ ইজ ইকুৱেল টু হাফ অফ এংগেল কিউ পি আৰ হাফ অফ এংগেল কিউ পি আৰ এইটোক আমি এবাৰ চেঞ্জ কৰি লিখি দিলে হৈ যাব এইটোক এইফালে লিখি দিয়া যে এংগেল কিউ টি আৰ ইজ ইকুৱেল টু হাফ অফ এংগেল কিউ পি আৰ চ' হৈ গ'ল প্ৰমাণ
চ' আমি এতিয়ালৈকে কিমান নম্বৰ কুৱেশ্যনলৈকে আলোচনা কৰিলোঁ চেপ্টাৰ নম্বৰ 1 2 3 4 5 6 গোটেইখিনি বস্তু আলোচনা কৰিছোঁ 5 কৰা নাই 5টো যিহেতু স্কিপ কৰা আছে পুনৰ আলোচনা কৰা হৈছে তোমালোকে একফালৰ পৰা গোটেইখিনি ভিডিঅ' চাই ল'বা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই দিবা অ'কে চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ